অসম আৰক্ষীৰ গৃহৰক্ষী জোৱান বিজয় বৰুৱাই নিৰ্মাণ কৰি উলিয়ালে ধান মৰণা মৰা যন্ত্ৰ। তিনিচুকীয়া জিলাৰ ফিলবাৰী কৃষ্ণপুৰ গাঁও নিবাসী বিজয় বৰুৱাই নিজা কাৰিকৰী জ্ঞানেৰে নিৰ্মাণ কৰি উলিয়াইছে এটি ধান মৰণা মৰা যন্ত্ৰ। বিজয় বৰুৱা এগৰাকী অসম আৰক্ষীৰ অধীনত গৃহৰক্ষী জোৱান হিচাপে কৰ্মৰত। ঘণ্টাত প্ৰায় 2 বিঘা মাটিত উৎপাদিত ধান মৰণা মাৰিব পৰা এই ক্ষুদ্ৰ যন্ত্ৰটোৰ বাবে স্থানীয় ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। ক্ষুদ্ৰ আকৃতিৰ এই মৰণা মৰা যন্ত্ৰটোক তেওঁ মৰমৰ 40 বছৰীয়া কন্যা আই চেংফাৰ নামেৰে নামাংকৃত কৰিছে। কম সময় আৰু কম খৰচী এই যন্ত্ৰটো নিৰ্মাণত তেওঁৰ প্ৰায় 2 মাহ সময়ৰ প্ৰয়োজন হৈছিল। সৰু ডিজেল ইঞ্জিনেৰে চালিত এই যন্ত্ৰটোৰ আকাৰ এখন ঠেলা গাড়ীৰ সমান আৰু ইয়াক এখন মটৰ চাইকেলেৰে সহজতে এঠাইৰ পৰা আন ঠাইলৈ পৰিবহণ কৰিব পাৰি। এগৰাকী ব্যস্ততাপূৰ্ণ চাকৰিত কৰ্মজীৱন কৰাৰ পিছতো নিজা কাৰিকৰী জ্ঞানে ধান মৰণা মৰা যন্ত্ৰ ওলোৱাই বিজয় বৰুৱাই। পূৰ্বতে শিৱসাগৰৰ শিমলুগুৰি নিবাসী আছিল যদিও বৰ্তমান কৃষ্ণপুৰ গাঁৱৰ বাসিন্দা। আনুষ্ঠানিক কাৰিকৰী শিক্ষা নোহোৱা বিজয় বৰুৱাৰ এই যন্ত্ৰৰে অঞ্চলটোত আগবঢ়াই অহা সেৱাত তেওঁৰ শুলখালী প্ৰতিম বৰুৱাই সহযোগ আগবঢ়াই আহিছে বুলি জানিব পৰা গৈছে। এই উদ্যোগী ব্যক্তিজনক উদ্ভাৱক হিচাপে সম্প্ৰতি ফিলবাৰী এলেকাত ৰাইজৰ সমাদৰ লাভ কৰিছে। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, অল আছাম নিউজ 30। ডাঙৰ মেচিনটো জেগা বহুত লাগে প্ৰথম কথা। এতিয়া সৰু মেচিনটো এতিয়া আপোনাৰ ধৰক ধান এতিয়া 2 বিঘা মাটি আছে, ধান এটা এইখিনি আছে নহয় জানো, এই ধানখিনি মাৰিব নাই ডাঙৰ মেচিনটো আহিবলৈ মানে দিগদাৰ পায়। কাৰণ ট্ৰেক্টৰখন লৈ তাত তেল পুৰে আৰু জেগা বহুত ধৰ লাগে। আজিকালি মানুহৰ জেগা কম, একেবাৰে সীমিত জেগা। এতিয়া সেই জেগা কম জেগাৰ কাৰণে ৰাস্তা বুলি কিছুমান জেগা সৰু জেগা ডাঙৰ ট্ৰেক্টৰ নোসোমায়। সেইখিনি কথা চিন্তা কৰিয়ে মানে এই বস্তুটো মানে সৰুকৈ বনোৱা হ'ল। পৰিচয় বুলি কয়, মোৰ নিজৰ নামটো শ্ৰী বিজয় বৰুৱা। মোৰ অৰিজিনেল ঘৰ শিৱসাগৰ, মই এতিয়া ফিলবাৰীত থাকোঁ কৃষ্ণপুৰত। ইয়াতে বনোৱা হৈছিলে। কিমান দিন হ'ল এইটো আৰম্ভ কৰা? এইটো বনোৱা আজি 3 বছৰ হ'ল। 3 বছৰ হ'ল। তাৰ টেকন'লজিটো ক'ৰ পৰা লোৱা হৈছিলে? কাৰিকৰী জ্ঞানটো মই মোবাইলত চাইছিলোঁ, ইউটিউবত চাই পিনে বনোৱা হৈছিলে। এইটো আপোনাৰ 20 চনৰ ডিচেম্বৰ আপোনাৰ 9 তাৰিখে উলিয়াইছিলোঁ সম্পূৰ্ণ। প্ৰায় 1.5 মাহ সময় লাগিলে আৰু বনাওঁতে। তাৰ যিবোৰ যন্ত্ৰ পাতি কিবা কিবি মেচিন সেইবোৰ কিনা হৈছিলে? সেইখিনি যিটো ইঞ্জিন আছিলে সেইটো কিনা হৈছিলে, আৰু যিটো পুলিয়ে হওক বেল হয় এইবিলাক কিনা হয়। বাকীখিনি আৰু যিবিলাক মানে হাৰ্ডৱেৰ পোৱা হয়, প্লেন চিট হয়, সেইখিনি নিজে আনি লৈ মানে বনোৱা হৈছিলে। কিমান পৰিছিলে খৰচ? এইটো বনাওঁতে টোটেল মোৰ গোটেইখিনি মিলাই মানে 87 হৈছিলে 1000 মেচিন সহ। মেচিনৰ গোটেইখিনি মানে কমপ্লিট আৰু। এতিয়া আৰু বনোৱা হৈছেনে নতুনকৈ? বনোৱা হোৱা নাই, এইটোৱে প্ৰথম বনাইছিলোঁ, এইটোৱে চলি আছে এতিয়া। তাৰপিছতে কিমান কেপাচিটি কিমান ইয়াৰ? এই ঘণ্টাত 1 বিঘা ওপৰত যায় মানে ধানটো, এনেকুৱা হয়।